আমাৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি অষ্টম শ্ৰেণীৰ অনুশীলনী 14.1 ৰ কুৱেশ্যন নম্বৰ 5 কৰিম। চাবা 5 ৰ কি দিছে প্ৰশ্নটো তলৰ ৰাশিবোৰ উৎপাদক বিশ্লেষণ কৰা। 1 নম্বৰ কুৱেশ্যনটো চাবা 3x² + 8x + 4 সলিউশন দিলো। কুৱেশ্যন কি দি আছে 3x² + 8x + কি দি আছে আমাৰ 4। ইয়াত চাবা প্ৰথমে a কিমান আছে a b আৰু c বুলি ধৰি লবা। a কিমান আছে আমাৰ 3 b কিমান আছে 8 c কিমান আছে 4। প্ৰথমে a * c কৰা। a কিমান আছে আমাৰ 3 তেনে 3 ইনটু আমি যদি 4 কৰো a * c মানে এই 3 * 4 কৰিলে 3 4 যা কিমান পাম আমি 12। এই 12 ভাঙি পেলাই আমি প্লাস কৰি পেলাই কিমান ওলাব লাগিব 8। এনেকৈ উলিয়াম চাবা 12 লিখিলো 2 দি পেলাই কেইবাৰ গল 6 বাৰ। এতিয়া 6 ৰ লগত যদি মই 2 যোগ কৰো তেন্তে কিমান পাম মই 8 পাম। তেন্তে ইয়াত আমি লিখিব পাৰো 6 + 2 কিমান হল 6 + 2 কৰিলে আমি কিমান পাম 8 আৰু 6 লগত 2 মাল্টিপ্লাই কৰিলে কিমান পাম আমি 12 হলনে পাই গলো। কাৰণ 3 4 যা কিমান হৈ আছে আমাৰ 12 আৰু 6 + 2 কৰিলে কিমান হৈ আছে আমাৰ 8। ইয়াত আমি লিখিব পাৰো এনেদৰে 3x² + 6 + 2 হোল ইনটু x + কি লিখিব পাৰো 4। ইয়াক আমি এতিয়া লিখিম 3x² প্লাসৰ 6x 6 দি পেলাই x ক মাল্টিপ্লাই কৰিলে কিমান পাম 6x প্লাসৰ লিখিব পাৰি 2 দি পেলাই x ক মাল্টিপ্লাই কৰা কি হ'ব 2x প্লাস কিমান হ'ব 4। এই দুটা মাত কমন কি আহি আছে 3 * 3 3 2 * 6 3 এটা কমন লবা। ইয়াত চাবা x² আছে x ৰ ঘাত 2 ইয়াত x ৰ ঘাত কিমান আছে 1 তেন্তে কমটো লবা কমন কি আহিব এটা x। তেন্তে ইয়াৰ ভিতৰত আমি এটা কি কৰিব পাৰো চাবা কমন 3x আহাৰ পিছত এই 3x² পাবলৈ আমি x দি পেলাই এটা মাল্টিপ্লাই কৰিম। x দি পেলাই x ক পূৰণ কৰিলে কিমান পালো x² ইয়াত 3 আমাৰ আছে হৈ গলে 3x² পালো প্লাস 3 ৰ লগত যদি আমি 2 পূৰণ কৰো 3 2 গুণ কিমান হল 6 ইয়াত এটা কি আছে আমাৰ x আছে। এই প্লাসটো এই প্লাস ইয়াত দিবা এই 2 আৰু 4 ৰ চাবা লহা মানে 2 আৰু 4 ৰ মাজত কমন কিমান আহি আছে আমাৰ 2 এটা। ইয়াত লিখিব পাৰো কি আমি x 2 দি পেলাই x ক পূৰণ কৰিলে কি হ'ব 2x প্লাস কি লিখিব পাৰো 2 2 গুণ কিমান লিখিব পাৰো 4 হল। এই x + 2 আৰু x + 2 এই দুটা পদত চাবা হয়নে আমাৰ কমন কি আছে x + 2 তেন্তে কি লিখিম আমি x + 2 বুলি লিখিম হল। বাকি থাকি গল কি 3x + 2 ইয়াত লিখি দিবা কি 3x + 2 এই হল কি উৎপাদক বিশ্লেষণ। কুৱেশ্যন নম্বৰ 2 কি দিছে চাবা 2m² + 7m + 3 a b আৰু c a কিমান আছে 2 b কিমান আছে 7 আৰু c কিমান আছে হল 3। a * c কৰি দিয়া মানে 2 * 3 কৰিলে কিমান পাম আমি 2 * 3 কৰিলে কিমান পাম আমি 6 6 ভাঙি পেলাই কিমান ওলাব লাগিব আমাৰ 7। ইয়াক আমি এনেদৰে লিখিব পাৰো 6 হয়নে 6 যদি আমি লিখো ইয়াত আমি লিখিব পাৰো 2 3 গুণ কিমান হল 6 কিন্তু 3 লগত 2 যোগ কৰিলে আমি 5 হে পাম 7 পাম নে নেপাও। তেন্তে ইয়াত আমি এনেদৰে কৰিব পাৰো 6 1 যা কিমান লিখিব পাৰো 6 মানে 6 1 গুণ কিমান হল 6 বুলিও লিখিব পাৰো। যদি 6 ৰ লগত যদি 1 যোগ কৰো তেন্তে কিমান পাম 7 আমাৰ যোগ কৰি পেলাই কিমান ওলাব লাগিব 7 ওলাব লাগিব। তেন্তে 6 ৰ লগত 1 যোগ কৰিলে কিমান পালো 7 আৰু 6 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 6। ইয়াত আমি লিখিব পাৰো 2m² + 6 + 1 এই 6 + 1 লিখিবা। ইয়াত কি আছে m এটা m লিখিবা প্লাস কিমান হল 3। ইয়াত লিখিবা 2m² লিখিবা এই প্লাসৰ সাইনে দিবা 6 দি প্লাই m ক পূৰণ কৰা কিমান হ'ব 6m এই প্লাসৰ সাইন আছে ব্ৰেকেটৰ বাহিৰতো কি প্লাস আছে ইয়াত কি দিবা প্লাস দিলা 1 দি প্লাই m ক পূৰণ কৰিলে m এটা থাকিব প্লাস কিমান হল 3। এই দুটা মাজত 2 আৰু 6 ৰ মাজত কমন কি আহি আছে আমাৰ 2 এটা আহি আছে। ইয়াত m ৰ ঘাত 2 m ৰ ঘাত কিমান 1 কমটো আহিব কমন m এটা আহিল 2m দি প্লাই এই 2m² পাবলৈ হলে 2m টো আছে তেন্তে m এটা পূৰণ কৰি দিবা 2m দি প্লাই m ক পূৰণ কৰিলে কি হয় 2m² প্লাস কিমান দিম 2 দি প্লাই আমি 3 ক মাল্টিপ্লাই কৰিলে 2 3 গুণ কিমান হল 6 m এটা আমাৰ ইয়াত আছে হয়নে ব্ৰেকেট বন্ধ কৰিবা প্লাস এই m আৰু 3 মাজত কমন আছে নে নাই তেন্তে 1 এটা কমন লবা যেতিয়া কমন নাথাকে কি কমন লবা 1 এটা লবা। এই 1 ৰ লগত m পাবলৈ হলে আমি m এটা লব লাগিব প্লাস 1 ৰ লগত যদি আমি 3 মাল্টিপ্লাই কৰো তেন্তে এই 3 টো পাম হয়নে 1 3 গুণ কিমান হল 3। এই দুটা মাজত চাবা এই দুটা পদৰ মাজত চাবা এটা কমন কি আহি আছে আমাৰ m + 3 তেন্তে ইয়াত কি লিখিম m + 3 বাহিৰত কি আছে 2m + 1 ইয়াত কি লিখি দিবা 2m
প্লাস 1 হলে এটি হল কি উৎপাদক বিশ্লেষণ Question number 3 কি দিছাবা 2p স্কয়ার প্লাসৰ p minus 28 ইয়াত চাবা a b আৰু c কিমান দি আছে a কিমান দি আছে আমাৰ 2 b চাবা অকল p দি আছে p আগফালে কি আছে হহগ কিমান আছে 1 তেন্তে b কিমান হ'ব 1 c কিমান আছে minusৰ 28 প্ৰথমে a into c কৰা যদি আমি a into c কৰো a কিমান আছিল 2 into c কিমান আছিল 28 হলে 28 2 যা কিমান হ'ব পূৰণ কৰি দিয়া কিমান হ'ব 56 কিমান হ'ব সৰি 56 কিমান হল 56 2 8 গুণ 16 6 হাতত কিমান আছে 1 2 2 গুণ 4 1 কিমান হল 5 পালনে 56 56 ভাঙি পেলাই ইয়াত b কিমান আছে 1 তেন্তে 56 ভাঙি পেলাই কিমান ওলাব লাগিব 1 এটা 56 লিখিলো হলনে 56 লিখিলো 56 ক এতিয়া তুমি মৌলিক উৎপাদক নিৰ্ণয় কৰা 2 2 গুণ কিমান হল 4 2 2 গুণ কিমান হল 4 এক নামিল কিমান হল 16 2 8 গুণ কিমান হল 16 28 ৰ পৰা 2 গলে 1 হয় নে নহয় আকৌ কৰা 2 দি পেলাই 2 1 গুণ 2 2 4 গুণ 8 14 ৰ পৰা 4 গলে 10 হোৱা নাই আকৌ কৰা 2 7 গুণ কিমান হল 14 এতিয়া চাবা এই 2 পূৰণ 2 কৰিলে কিমান হৈ আছে 2 2 গুণ 4 4 2 গুণ 8 হলে 8 ৰ পৰা 7 গলে কিমান হ'ব 8 ৰ পৰা যদি আমি 7 বিয়োগ কৰো তেন্তে কিমান পাম 1 যদি 8 ৰ লগত 7 পূৰণ কৰো তেন্তে কিমান পাম আমি 56 পাম হলে 8 7 যা 56 ইয়াত কি লিখিম এতিয়া 2p স্কয়াৰ প্লাস দিলো এই সাইনটো ইয়াত লিখিবা 8 - 7 লিখিবা হল কি দিবা এটা p দিবা মাইনাসৰ কিমান হল 28 হল এতিয়া ইয়াত কি লিখিম আমি 2p স্কয়াৰ লিখিম এই প্লাসৰ সাইন আছে প্লাস দিবা 8 দি পেলাই p পূৰণ কৰিলে কি হ'ব 8p ইয়াত প্লাসে মাইনাসে কি হৈ যাব মাইনাস 7 আৰু p মাল্টিপ্লাই কৰা কি হ'ব 7p মাইনাস কিমান হল 28 হল ইয়াত সবা 2p স্কয়াৰ হয়নে 2p স্কয়াৰ আৰু 8p মানে 2 আৰু 8 ৰ মাজত কমন কি আহিব আমাৰ 2 এটা কমন আহিব কমটো কমন আহিব হলনে ইতে p স্কয়াৰ p ৰ ঘাত কিমান 2 p ৰ ঘাত কিমান 1 p এটা কমন আহিব কিমান হল 2p 2p ৰ লগত যদি আমি p এটা পূৰণ কৰো তেন্তে কি হ'ব 2p স্কয়াৰ প্লাস এই 2p ৰ লগত আমি যদি 4 এটা পূৰণ কৰো তেন্তে কি হ'ব 2 4 গুণ 8 আৰু p এটা আছে কি হ'ব 8p ইয়াত মাইনাস আছে হয়নে ইয়াত মাইনাস দিবা এটা 7 আৰু 28 ৰ মাজত কমন কি আহিব 7 1 গুণ 7 7 4 গুণ 28 7 এটা কমন লবা হয়নে ইয়াত আমি কি লিখিব পাৰো 7 ৰ লগত যদি আমি p পূৰণ কৰো 7p 7 লগত p পূৰণ কৰিলে 7p পাম মাইনাস সাইন আছে ইয়াত আমি কি দিম এতিয়া মাইনাসে প্লাসে কি হ'ব মাইনাস 7 4 গুণ কিমান হল 28 এই দুটা পদৰ মাজত এতিয়া কমন কি আহি আছে চাবা p + 4 কমন লবা বাহিৰত কি আছে 2p - 7 ইয়াত কি লিখিবা 2p - কিমান 7 এটি হল কি 3 নম্বৰটোৰ উত্তৰ Question number 4 কি চাবা 9a স্কয়াৰ + 21a - 8 সলিউশন দিলো 9a স্কয়াৰ + 21a - 8 লিখিলো ইয়াত a কিমান আছে চাবা 9 b কিমান আছে 21 c কিমান আছে 8 প্ৰথমে a into c কৰা a into c 9 into 8 কৰিলে আমি কিমান পাম 8 9 গুণ কিমান হল 72 হল 72 ভাঙি পেলাই কি ওলাব লাগিব 21 মানে মাইনাস কৰি পেলাই কিমান ওলাব লাগিব 21 72 লিখিলো ইয়াত মাইনাসৰ সাইন থাকিলে মাইনাস কৰি ওলাব লাগিব ইয়াত আমি লিখিব পাৰো 2 দি পেলাই মৌলিক উৎপাদক বিশ্লেষণ কৰি দিয়া 2 দি পেলাই কেবাৰ যাব 2 3 গুণ 6 হলনে 2 3 গুণ কিমান হল 6 এক নামিল কিমান হল 12 2 6 গুণ 12 36 ৰ পৰা 2 গলে 21 হয় নে নহয় আকৌ কৰা 2 দি পেলাই 2 18 গুণ কিমান 36 হলনে 18 ৰ পৰা 4 গলে 21 হয় নে নহয় আকৌ কৰা 2 9 গুণ কিমান হল 18 2 9 গুণ কিমান হল 18 3 দি পেলাই কৰি দিয়া 3 3 গুণ কিমান হল 9 ইয়াক সব আমি কেনেদৰে কৰিব পাৰো এতিয়া 2 2 গুণ 4 4 2 গুণ 8 8 3 গুণ কিমান হল 24 24 ৰ পৰা যদি 3 বিয়োগ কৰো তেন্তে কিমান পাম আমি 21 পাম ইয়াত লিখিবা 24 - 3 কিমান পালো 21 আৰু 24 ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 72 হল ইয়াত আমি লিখিম কি 9a স্কয়াৰ প্লাস কি লিখিব পাৰো 24 - 3 হোল ইনটু a মাইনাস কিমান হল 8 9a স্কয়াৰ থাকিব এই প্লাসৰ সাইন 24 দি প্লাই 1 পূৰণ কৰা কিমান হ'ব প্লাসৰ 24a প্লাসে মাইনাসে কি হল -3 দি প্লাই 1 পূৰণ কৰা কিমান হ'ব 3a মাইনাস কিমান হল 8 কাৰণ 24টা a ৰ পৰা 3টা a গলে কেইটা a থাকিব 21টা a প্লাস ডাঙৰ
হয়নে পালো নে এতিয়া ইয়াত চাবা কমন কি আহি আছে আমাৰ 9 আৰু 24 মাজত কমন কি আহি আছে 3 এটা 3 3 গুণ 9 3 8 গুণ কিমান 24 তেনে 3 এটা কমন ললো এৰ ঘাত কিমান আছে চাবা 1 2 ইয়াত আছে কি এৰ ঘাত কিমান 1 তেন্তে এটা এ আহিব ইয়াত কি লিখিবা 3 3 গুণ কিমান হল 3 3 গুণ 9 এ এটা দিবা এই প্লাসৰ সাইনটো ইয়াত দিবা 3 8 গুণ কিমান হ'ব 3 8 গুণ 24 ইয়াত এটা এ আছে হল ব্ৰেকেট বন্ধ কৰিবা ইয়াত চাবা মাইনাস আছে মাইনাস সাইন দিবা এই দুটা মাত কমন আহি আছে নে একোই কমন নাই কাৰণ 3 আৰু 8ৰ মাজত কি হয় কমন নহয় তেন্তে কি কমন লবা 1 এটা হলনে কমন না থাকিলে কি লবা 1 এটা ইয়াত আমি লিখিব পাৰো 1 দি প্লাই যদি আমি 3a পূৰণ কৰো তেন্তে 3a পাম ইয়াত মাইনাস আছে ইয়াত কি দিবা প্লাস 1 দি প্লাই 8ক পূৰণ কৰিলে কিমান হ'ব 1 8 গুণ কিমান হল 8 মাইনাসে প্লাসে কি হল মাইনাস এতিয়া চাবা এই দুটা পদৰ মাজত এতিয়া কমন কি আহি আছে 3a + 8 ইয়াত লিখিবা 3a + 8 বাহিৰত কি আছে 3a - 1 কি লিখিবা 3a - 1 এটি হল কি উৎপাদক বিশ্লেষণ Question number 5 কি চাবা 4y² + 25y - 21 a কিমান আছে 4 b কিমান আছে 25 c কিমান আছে 21 প্ৰথমে আমি a * c কৰি দিও 4 * কিমান কৰিম 21 হলনে 4 গুণ কিমান হল 4 4 2 গুণ কিমান হল 8 এটি 84 হয়নে 84 ভাঙি পেলাই মাইনাস কৰি পেলাই কিমান ওলাব লাগিব 25 কেনেকৈ কৰিম চাবা এই 84ক আমি ভাঙি দিও হয়নে মাইনাস কৰি পেলাই কি ওলাব লাগিব আমাৰ 25 84 ভাঙি দিও 2 দি পেলাই 2 4 গুণ কিমান হল 8 2 2 গুণ কিমান হল 4 আকৌ 2 দি পেলাই কৰা 2 2 গুণ কিমান হল 4 2 1 গুণ 2 21 পৰা 4 গলে কিমান পাম 23 21 পৰা 4 গলে কিমান পাম আমি 18 পাম হয়নে 17 পাম কিন্তু 21 লগত 4 যোগ কৰিলে নহব কি ইয়াত কি আছে মাইনাসৰ সাইন আছে মাইনাস কৰিব লাগিব তেন্তে আকৌ কৰা 3 7 গুণ কিমান হল 21 এটা পূৰণ কৰি দিয়া 2 2 গুণ 4 4 3 গুণ কিমান হল 12 হয়নে বা চাবা 2 2 গুণ 4 4 3 গুণ 12 12 পৰা 7 হয়নে 12 পৰা 7 গলে 5 হ'ব 25 হ'ব নে নহয় তেন্তে এতিয়া পূৰণ কৰিবা চাবা 2 2 গুণ কিমান 4 4 7 গুণ কিমান হল 28 28 আমি পালো মাইনাস যদি কৰি দিও 3 তেন্তে কিমান পাম আমি 25 পালো আৰু 28 ৰ লগত যদি আমি 3 মাল্টিপ্লাই কৰো তেন্তে কিমান পাম 3 8 গুণ 24 ৰ 4 হাতত কিমান আছে 2 2 3 গুণ 6 2 কিমান হল 8 তেন্তে 28 ৰ পৰা 3 মাইনাস কৰিলে আমি ইয়াত কি লিখিম এতিয়া 28 মাইনাসৰ 3 লিখিম কেনেকৈ লিখিম চাবা এই 4y² লিখিলো প্লাস সাইন দিবা 28 মাইনাসৰ 3 দিবা হোল ব্ৰেকেট দি পেলাই কি দিবা y মাইনাস কি দিবা 21 হল এতিয়া এই 4y² থাকিব এই প্লাসৰ সাইন দিবা 28 দি পেলাই y মাল্টিপ্লাই কৰি দিয়া কিমান হ'ব 28y মাইনাসে প্লাসে মাইনাস 3 দি প্লাই y ক মাল্টিপ্লাই কৰা কিমান পাম আমি 3y মাইনাস কিমান হল 21 এতিয়া এই দুটা মাজত কমন কি আছে 4 4 গুণ 4 4 7 গুণ 28 হয়নে 4 এটা ললো ইয়াত y ৰ ঘাত 2 ইয়াত y ৰ ঘাত কিমান আছে 1 কমটো কমন লোৱা কিমান আহিব y এতিয়া 4y দি প্লাই আমি যদি y এটা পূৰণ কৰো তেন্তে কি হ'ব 4y² প্লাস দিলো 4 7 গুণ কিমান হ'ব 4 7 গুণ কিমান হল 28 y আছে হয়নে মাইনাস দিবা এই মাইনাসটো ইয়াত দিলো 3 আৰু 21 ৰ মাজত কমন কি আছে 3 এটা হয়নে 3 আৰু 21 ৰ মাজত কমন আহিব কি 3 এটা ব্ৰেকেট বন্ধ কৰিবা কাৰণ y ইয়াত আছে ইয়াত y আছে নে নাই তেনে 3 এটা কমন আহিব ইয়াত আমি কি দিম 3 লগত y পূৰণ কৰো 3y পূৰণ কৰিলে কি হ'ব 3y ইয়াত মাইনাস আছে ইয়াত কি দিব লাগিব প্লাস কাৰণ মাইনাসে প্লাসে মাইনাস ইয়াত এটা 7 দিলো 3 7 গুণ কিমান হল 21 এতিয়া এই দুটা পদৰ মাজত কমন কি আছে আমাৰ y প্লাস কিমান আহি আছে 7 আৰু এই বাহিৰত থকা হয়নে বাহিৰত থকা 4y আৰু -3 লগ লগাই দিয়া ব্ৰেকেট দিবা হৈ গল নে এটো হল কি আমাৰ উৎপাদক বিশ্লেষণ কোৱেশ্চন নম্বৰ 6 কি চাবা 3m⁻6 - 6m⁻4n - 45m² n² ইয়াত চাবা আমাৰ কমন লব পাৰো আমি এই তিনটা পদত কমন লব পাৰো 3 এটাক হয়নে 3 গুণ 3 3 2 গুণ 6 3 15 গুণ কিমান হল 45 হলনে ইয়াত চাবা m ৰ ঘাত 6 আছে m ৰ ঘাত 4 আছে m ৰ ঘাত কিমান আছে 2 মানে m তিনিটা পদতে আছে তেন্তে m ক আমি কমন লব পাৰো কি লব পাৰো m² কমন লব পাৰো তেন্তে ইয়াত আমি কমন লম প্ৰথমে 3m² হয়নে কমটো কমন লবা এতিয়া আমি যদি ইয়াত ব্ৰেকেট লগালো
এই 3m স্কয়াৰৰ লগত যদি আমি পূৰণ কৰো m2 পাৱাৰ 4 তেন্তে কি হ'ব 3m2 পাৱাৰ 6 হ'ব কেনেকৈ চাবা আমি কি জানো a2 পাৱাৰ m into a2 পাৱাৰ n কি হয় a2 পাৱাৰ m plus n হয় তেন্তে m2 পাৱাৰ 2 ৰ লগত যদি পূৰণ কৰো m2 পাৱাৰ 4 ক a2 পাৱাৰ m into a2 পাৱাৰ n মানে কি a2 পাৱাৰ m plus n তেন্তে ইয়াত কি আহিব m এটা আহিব এই 2 plus 4 হৈ যাব 2 plus 4 কৰিলে কি হ'ব চাবা m2 পাৱাৰ কিমান হ'ব গৈ 6 এটো প্লাস দে কিমান হ'ব 6 তেন্তে ইয়াত কি ললো আমি m2 পাৱাৰ 4 ললো মাইনাস দিবা ইয়াত 3 2 গুণ 6 এতিয়া 2 এটা দিবা 3 2 গুণ 6 m কেটা আছে ইয়াত দুটা তেন্তে m কেটা লবা ইয়াত আৰু দুটা কেটা লবা দুটা এটা হল m 4টা হৈ গল ইয়াত এটা n লবা মাইনাস কি হ'ব এই মাইনাসৰ সাইনটো মাইনাস দিবা 3 15 গুণ কিমান হল 3 15 গুণ 45 ইয়াত m স্কয়াৰ চাবা এই m স্কয়াৰ ইয়াত m স্কয়াৰ কমন হৈ গল তেন্তে থাকি যাব কি n স্কয়াৰ হল ব্র্যাকেট বন্ধ কৰিলো ইয়াতে আমি কি কৰিব পাৰো 3m স্কয়াৰ হল নে ইয়াত চাবা ইয়াক যদি a ধৰো ইয়াক যদি b ধৰো ইয়াক যদি আমি c ধৰো তেন্তে a into b a into c কৰি দিয়া a কিমান আছে 15 ইয়াত কিমান আছে সহগ কিমান আছে 1 15 এক গুণ কিমান হল 15 হল নে 15 পালো 15 ভাঙি পেলে কিমান ওলাব লাগিব এই b2 ওলাব লাগিব b কিমান আছে আমাৰ 2 3 5 গুণ কিমান হল 15 যদি আমি 5 ৰ পৰা 3 বিয়োগ কৰো কিমান পাম আমি 2 পাম হল নে এই 2 পালো আৰু 5 ৰ লগত যদি 3 পূৰণ কৰো তেন্তে 5 3 গুণ কিমান পাম আমি 15 তে ইয়াত এটা সেকেন্ড ব্র্যাকেট লগাবা ইয়াত লিখিব পাৰো আমি কি m2 পাৱাৰ 4 minus m 5 minus or 3 কৰি দিয়া কি কৰি দিবা 5 minus or 3 5 minus or 3 কৰিলে কিমান পালো 2 পালো ব্র্যাকেট লগাবা এই m স্কয়াৰ n স্কয়াৰ ইয়াত লিখিবা m স্কয়াৰ n n স্কয়াৰ নহয় n মাইনাস কি হ'ব 15 n স্কয়াৰ সেকেন্ড ব্র্যাকেট বন্ধ কৰিবা কাৰণ ফাৰ্স্ট ব্র্যাকেট দুটা নিদিবা কাৰণ একে হাৰিতে ফাৰ্স্ট ব্র্যাকেট দুটা নহব ইয়াত আমি কি কৰি চাবা এই 3m স্কয়াৰ লিখো সেকেন্ড ব্র্যাকেটে রাখিবা m2 পাৱাৰ 4 m2 পাৱাৰ 4 এ রাখিবা ব্র্যাকেট আতৰাই দিও এটা চাবা if ইয়াত আগফালে সাইন কি আছে -5 দি পেলে m স্কয়াৰ n ক পূৰণ কৰা মাইনাস কি হ'ব 5m স্কয়াৰ n ইয়াত মাইনাসে কি হৈ যাব প্লাস 3 দি পেলে m স্কয়াৰ n ক পূৰণ কৰা 3m স্কয়াৰ কি হ'ব n মাইনাস কি হ'ব 15n স্কয়াৰ ব্র্যাকেট বন্ধ কৰি দিবা এতিয়া আমি ইয়াত কি কৰিম চাবা 3m স্কয়াৰ m স্কয়াৰে থাকিল সেকেন্ড ব্র্যাকেট দিলো ইয়াত এই দুটা মাত কমন কি লব পাৰো ইয়াত চাবা m2 পাৱাৰ 4 আছে ইয়াত আছে কি m স্কয়াৰ ইয়াতো m আছে ইয়াৰ ঘাত কিমান 4 ইয়াৰ ঘাত কিমান 2 কম থকাটো কমন লোৱা কি আহিব এটা 5 নাহে m স্কয়াৰ এটা কমন আহিব হলনে 5 স্কয়াৰ m স্কয়াৰ এটা কি কমন আহিল ব্র্যাকেটত কি লিখিব পাৰো আমি m স্কয়াৰ কাৰণ m স্কয়াৰৰ লগত m স্কয়াৰ পূৰণ কৰিলে কি হ'ব m2 পাৱাৰ 4 মাইনাস এই m স্কয়াৰ আহি গল তে 5 লিখিবা আৰু n এটা লিখিবা হল 5n দি পেলে m স্কয়াৰক পূৰণ কৰিলে কি হয় 5m স্কয়াৰ n ইয়াত প্লাসৰ সাইন আছে প্লাস দিয়া ইয়াত চাবা 3 আৰু 15 ত কমন কি আছে 3 এটা ইয়াত চাবা n ইয়াতো আছে ইয়াত আছে n স্কয়াৰ কমটো কমন লোৱা কি আহিব n এটা m স্কয়াৰ নাহে ইয়াত ব্র্যাকেট লগাবা 3n ৰ লগত যদি আমি m স্কয়াৰ এটা পূৰণ কৰো তেন্তে কি পাম 3m স্কয়াৰ n পাম মাইনাস দিবা কাৰণ ইয়াত প্লাস আছে প্লাসে মাইনাসে এই মাইনাসটো পালো 3n ৰ লগত যদি আমি এই 3 লগত 5 এটা পূৰণ কৰো 3 5 গুণ কিমান হল 15 ইয়াত আছে n এটা ইয়াতো এটা n দিবা কি হৈ গল n into n কি হ'ব n ৰ স্কয়াৰ হলনে সেকেন্ড ব্র্যাকেট বন্ধ কৰি দিবা ইয়াত আমি লিখিব পাৰো 3m স্কয়াৰ লিখিব পাৰো হলনে সেকেন্ড ব্র্যাকেট দিলো এই দুটা মাত কমন চাবা এই দুটা পদৰ মাজত কি কমন কি আছে m স্কয়াৰ মাইনাস 5n হলনে ইয়াত আমি সেকেন্ড ব্র্যাকেটটো আতৰাই দিব পাৰো কাৰণ কি এই দুটা মাজত কমন আহি আছে তো ইয়াত ফাৰ্স্ট ব্র্যাকেট দি দিবা এই সেকেন্ড ব্র্যাকেটটো নিদিবা m স্কয়াৰ 5n হল এই দুটা মাজত কমন আহি গল m স্কয়াৰ কিমান আহিল 5n আহিল এই বাহিৰত কি আছে এতিয়া m স্কয়াৰ প্লাস 3n ইয়াত লিখি দিবা কি m স্কয়াৰ প্লাস 3n এটি হল কি ইয়াৰ উৎপাদক বিশ্লেষণ কোয়েশ্চন নম্বৰ 6 ত কি দিছে 7 ত কি দিছে চাবা 1 - x - 6x স্কয়াৰ ইয়াক আমি
এনেদৰে লিখিব পাৰো -6x স্কয়াৰ - x প্লাস কি লিখিব পাৰো 1 হয়নে +1 ইয়াত চাবা a কিমান আছে -6 b কিমান আছে -1 c কিমান আছে 1 এই 6 আৰু 1 মাল্টিপ্লাই কৰি দিয়া 6 আৰু 1 মাল্টিপ্লাই কৰিলে কি হ'ব 6 ভাঙি পেলাই কিমান ওলাব লাগে আমাৰ 1 ওলাব লাগে তেন্তে ইয়াত আমি 6 লিখিলো 6 ভাঙি পেলাই কিমান ওলাব লাগে 1 ইয়াত আমি কি কৰিব পাৰো চাবা 2 3 গুণ কি কৰিব পাৰো 6 হয়নে 2 3 গুণ কিমান কৰিব পাৰো 6 3 পৰা 2 গলে কিমান হ'ব এই 1 ওলাব লাগে হয়নে 3 2 গুণ কিমান হল 6 আৰু 3 পৰা 2 গলে কিমান হ'ব 1 আৰু 3 * 2 কৰিলে কিমান হ'ব 6 ইয়াত কি লিখিম আমি -6x স্কয়াৰ এই মাইনাসৰ সাইন মাইনাস দিবা ইয়াত আমি লিখিব পাৰো কি 3 - 2 এই x টো কত দিবা ইয়াত দিবা প্লাস কি দিবা 1 হল ইয়াত আমি লিখিম -6x স্কয়াৰ ব্ৰেকেট আতৰালে কি হ'ব ইয়াত মাইনাসৰ সাইন আছে 3 দি প্লে x ক পূৰণ কৰিলে মাইনাসৰ কি হ'ব 3x মাইনাসে মাইনাসে কি হৈ যাব প্লাস 2x প্লাস কি হ'ব 1 এই দুটা মানত কমন লোৱা কমন কি আহিব 3 গুণ 3 3 2 গুণ 6 প্ৰথমে তো মাইনাস এটা কমন লৈ লোৱা হয়নে মাইনাস এটা কমন ললো 3 এটা কমন ললো ইয়াত চাবা ইয়াত x ৰ ঘাত কিমান আছে 2 ইয়াত x ৰ ঘাত কিমান আছে 1 তেন্তে x এটা কমন লোৱা 3x কমন আহিল 3x কমন আহিলে কি হ'ব ইয়াত 3 2 গুণ কিমান হল 3 2 গুণ কিমান হল 6 x এটা আছে আৰু এটা x দি দিয়া x ৰ লগত x পূৰণ কৰিলে কি হ'ব x স্কয়াৰ মাইনাস দিয়া এই 3x যেতিয়া আমাৰ কমন আছে তেন্তে 1 এটা দিলে কি হ'ব 3x 1 যা কিমান হ'ব 3x ইয়াত চাবা মাইনাস ইয়াত হল মাইনাস মাইনাস ইয়াত কি আছে কম মাইনাস আছে তেন্তে ইয়াত আমি কি দিব লাগিব প্লাস কাৰণ মাইনাসে প্লাসে মাইনাস হল এতিয়া চাবা এই দুটা পদৰ মাজত কমন কি আহি আছে প্ৰথমে তো +2 দিবা এই দুটা পদৰ মাজত কিবা 2 আৰু 1 ৰ মাজত কমন নাই তেন্তে কি লিখবা 1 ইয়াত কি লিখিবা 1 দি প্লাই যদি আমি 2x ক পূৰণ কৰো কি হ'ব এই 2x পাম প্লাসৰ কি দিবা 1 কাৰণ 1 গুণ কিমান হল 1 এতি এই দুটা পদৰ মাজত এতিয়া আমাৰ কমন কি আহি আছে 2x + 1 আৰু 3x -3x + 1 আছে ইয়াক লগ লগাই দিয়া ইয়াক আমি এনেদৰে লিখিব পাৰো প্লাসৰ সাইন থকা সংখ্যা যি 1 আছে ইয়াক আমি আগত লিখিম আৰু মাইনাসৰ 3x ক পিছুৱাই লিখিম এটি হল কি ইয়াৰ উৎপাদক বিশ্লেষণ Question number 8 কি চাবা 6a² + 7ab - 3b স্কয়াৰ ইয়াত a কিমান আছে 6 b কিমান আছে 7 c কিমান আছে 3 প্ৰথমে a * c কৰা 6 3 যা 6 পূৰণ 3 কৰি দিয়া 6 3 গুণ কিমান হল 18 18 ভাঙি পেলাই ওলাব লাগিব কিমান 7 তেন্তে 18 লিখিবা প্ৰথমে মৌলিক উৎপাদক নিৰ্ণয় কৰা 2 9 গুণ কিমান হল 18 যদি 9 ৰ পৰা 2 বিয়োগ কৰো 9 ৰ পৰা 2 বিয়োগ কৰিলে কিমান পাম আমি 7 এই 7 আমি পালো কাৰণ ইয়াত মাইনাসৰ সাইন আছে মাইনাস কৰি পেলাই কিমান পালো আমি 7 ইয়াত লিখিব পাৰো 6a² এই প্লাসৰ সাইন প্লাস দিবা ইয়াত কি লিখিবা এই 9 - 2 লিখি দিয়া 9 - 2 এই ab লিখিবা -3b² হল এতিয়া ব্ৰেকেট আতৰাই দিয়া কি হ'ব 6a² এই প্লাসৰ সাইন প্লাস দিবা 9 দি প্লে ab ক পূৰণ কৰা কিমান হ'ব 9ab প্লাসে মাইনাসে -2 দি প্লে ab ক পূৰণ কৰা কি হ'ব 2ab মাইনাসৰ কি আছে 3b² এতিয়া এই দুটা মাত কমন কি আহি আছে চাবা 3 এটা কমন আহিব 3 2 গুণ 6 3 3 গুণ 9 তেন্তে 3 কমন লবা ইয়াত a ৰ ঘাত 2 a ৰ ঘাত কিমান আছে 1 তেন্তে a এটা কমন লবা 3 2 গুণ কিমান হল 6 a এটা ললে কি হ'ব a দি প্লে 1 পূৰণ কৰিলে কি হ'ব a² প্লাস দিলো ইয়াত 3a যেতিয়া আহিল ইয়াত থাকি যাব কি অকল b এটা এই দুটা মাত কমন কি আহিব চাবা প্ৰথমে তো মাইনাস দিবা 2 আৰু 3 মাত কমন নাই কিন্তু ইয়াত চাবা b এটা আছে ইয়াত কি আছে b ৰ ঘাত কিমান আছে 2 কমটো কমন লোৱা ইয়াত b এটা আহিল ইয়াত আমি লিখিব পাৰো কি চাবা b দি প্লাই যেতিয়া আমি 2 ক মাল্টিপ্লাই কৰিম আৰু 1 মাল্টিপ্লাই কৰিম তেনে 2a আৰু b ক মাল্টিপ্লাই কৰিলে 2ab পাম মাইনাস আছে ইয়াত চাবা মাইনাসৰ সাইন আছে মাইনাস পাবলৈ হলে চাবা ইয়াত কি আছে মাইনাস ইয়াত কি দিব লাগিব প্লাস মাইনাসে প্লাসে কি হল মাইনাস b ৰ লগত যদি আমি 3b পূৰণ কৰো তেন্তে কি পাম আমি 3b²। এতিয়া ইয়াত চাবা কি হলো ইয়াত চাবা 3a ইয়াত আছে কিমান 3 গুণ ইয়াত এটা 3 হ'ব কাৰণ 3 গুণ কিমান হল 9 3 গুণ কিমান হ'ব 9 এতিয়া এই দুটা মাত কমন কি আহিব চাবা হয়নে এই দুটা পদত কি কমন আহি আছে 2a
প্লাছৰ কিমান হ'ল 3b বাহিৰত কি আছে আমাৰ 3a মাইনাছৰ b লগ লগাই দিবা এটি হ'ল কি আমাৰ এনসার কোশ্চেন নম্বৰ 6 और 1 কি চাবা और 6 নম্বৰটো প্ৰশ্ন দিছে খালি ঠাই পুৰোৱা তেনে ইয়াত চাবা 1 নম্বৰ কোশ্চেন দিছে 9x স্কয়াৰ প্লাস 15x প্লাস 4 ইকুৱেল 3x প্লাস ডট 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 হোল ইনটু আকৌ ডট ডট প্লাস 1 দিছে আমি প্ৰথমে এই 9x স্কয়াৰ প্লাস 15x প্লাস 4 হয়নে ইয়াক আমি উৎপাদক বিশ্লেষণ কৰো ইয়াত a ইনটু c কৰি দিয়া 9 পূৰণ 4 কৰিলে কিমান পাম আমি 36 পাম 36 ভাঙি পেলাই ওলাব লাগিব কিমান 15 36 লিখিবা মৌলিক উৎপাদক নিৰ্ণয় কৰা 2 18 গুণ কিমান 36 18 পৰা 2 গলে 15 হয়নে নহয় আকৌ কৰা 2 দি পেলাই 2 9 গুণ কিমান হল 18 হলে 2 9 গুণ কিমান পালো আমি 18 9 এৰ লগত 4 যোগ কৰিলে নহয় আকৌ 3 দি পেলাই কৰা 3 3 গুণ কিমান হল 9 এটা কি কৰিবা এই 2 পূৰণ 2 কৰিলে কিমান হয় 2 2 গুণ কিমান হল 4 4 3 গুণ কিমান হল 12 12 লগত যদি আমি 3 যোগ কৰো কিমান পাম আমি 15 হলনে 12 লগত 3 যোগ কৰিলে কিমান হ'ব 15 আৰু 12 লগত 3 পূৰণ কৰিলে কিমান হ'ব 36 কিন্তু ইয়াত লিখিব পাৰো 9x স্কয়াৰ প্লাস এই প্লাসৰ সাইন দিবা 12 প্লাস কি লিখিব পাৰো 3 হোল ইনটু x প্লাস কি লিখিব পাৰো 4 এতিয়া কি কৰিবা 9x স্কয়াৰ হোল প্লাস এই ব্ৰেকেটত হলে দিয়া 12 দি প্লাস x ক পূৰণ কৰিলে কি হ'ব 12x প্লাস 3 দি প্লাস x ক পূৰণ কৰা কি হ'ব প্লাসৰ 3x প্লাসৰ কিমান হ'ল 4 এই দুটা মাত কমন কি আহিব 3 এটা হয়নে 3 3 গুণ 9 3 4 গুণ 12 3 এটা কমন আহিল x ৰ ঘাত কিমান আছে 2 x ৰ ঘাত কিমান আছে 1 x এটা কমন লোৱা কি হ'ব 3 3 গুণ কিমান হ'ল 9 x এটা দিলো কিমান 9x স্কয়াৰ হ'ল প্লাস কিমান দিম 4 এ প্লাসৰ সাইন প্লাস দিবা এই 3a আৰু 4 ৰ মাজত কমন কি আছে 1 এটা মানে কমন নাই হয়নে কমন আছে নে নাই 1 এটা লবা কি হ'ব ইয়াত কি হ'ব 3x প্লাসৰ কি হ'ব 4a হ'ব এই পদ দুটাৰ মাজত কি কমন আহি আছে 3x প্লাসৰ কিমান 4 আৰু এই দুটাক লগ লগাই দিয়া কি হ'ব 3x প্লাসৰ কিমান হ'ব 1 তেন্তে ইয়াত চাবা কি পাইছিলো আমি 3x প্লাস ডট ডট আছে ডট ডট আমি কিমান দিম 4 আৰু 3x ইয়াত চাবা ইয়াত কি দিম আমি এক খালি ঠাইটোত কি দিম আমি 3x এটো হল কি ইয়াৰ आंसर क्वेश्चन नंबर 2 কি চাবা 12y স্কয়ার মাইনাসৰ 17y প্লাস 6 ডট ডট মাইনাসৰ 2 4y মাইনাস ডট ডট ইয়াত প্ৰথমে লিখিম 12y স্কয়ার মাইনাসৰ 17y প্লাসৰ কি লিখিলো 6 12 6 গুণ কিমান হল 72 হল হয়নে 72 ভাঙি পেলাই কিমান লাগিব 17 কেনেকৈ উলিয়াম চাবা ইয়াত আমি ডাইৰেক্ট লিখিব পাৰো 8 9 গুণ কিমান হল 72 হলনে 8 9 গুণ 72 যদি 8 প্লাস 9 কৰো কিমান পাম আমি 17 আৰু 8 আৰু 9 মাল্টিপ্লাই কৰিলে কিমান পাম 8 9 গুণ কিমান হল 72 হল হলনে 72 হল ইয়াত আমি লিখিম 12y স্কয়ার মাইনাস দিলো ইয়াত আমি লিখিব পাৰো 8 প্লাস 9 হোল ইনটু y প্লাস কিমান লিখিব পাৰো 6 ব্ৰেকেটত ধৰা দিয়া কি হ'ব 12y স্কয়ার ইয়াত মাইনাসৰ সাইন আছে এই মাইনাসৰ 8 দি প্লাই y পূৰণ কৰিলে কি হ'ব মাইনাসৰ 8y ইয়াত প্লাস আছে ইয়াত কি আছে সাইন মাইনাস মাইনাসৰ কি হ'ব 9y প্লাস কিমান হ'ব 6 ইয়াত এই দুটা মাত কমন কি আহি আছে 4 এটা কাৰণ 4 2 গুণ 8 4 3 গুণ 12 হলনে 4 এটা ইয়াত y ঘাত 2 y ঘাত 1 y এটা কমন আহিব 4y দি প্লাই যদি 4 3 গুণ কিমান হল 12 y এর লগত এটা y পূৰণ কৰি দিয়া কি হ'ব y স্কয়ার মাইনাস দিলো 4 2 গুণ কিমান হল 8 y আছে নিদিবা y ইয়াত কি হ'ব এই দুটা মাত কমন কি আহিব প্ৰথমে তো মাইনাস দিবা 9 আৰু 6 এর মাজত কমন কি আহিব 3 এটা কাৰণ 3 3 গুণ 9 3 2 গুণ 6 ব্ৰেকেট লগাবা 3 লগত 3 পূৰণ কৰিলে 3 3 গুণ কিমান হল 9 y এটা দিবা হলে 9y পালো মাইনাস ইয়াত আছে কি প্লাস ইয়াত দিবা কি মাইনাস 3 2 গুণ কিমান হৈ গল 6 এই দুটা পদৰ মাজত কমন কি আহি আছে আমাৰ 3y মাইনাসৰ 2 আৰু 4y মাইনাসৰ 3 লগ লগাই দিয়া 4y মাইনাসৰ 3 হল ইয়াত আমি এক হয়নে এই খালি ঠাইটোত কি লিখিম ব্ল্যাঙ্কটোত কি লিখিম আমি 3y হয়নে কি লিখিম আমি 3y ইয়াত 4y মাইনাসৰ 3 ইয়াত কি লিখিম আমি 4y মাইনাসৰ 3 এটোই হল কি आंसर क्वेश्चन नंबर 3 টো কেনেকৈ কৰিম চাবা প্ৰথমে 6 আৰু 15 মাল্টিপ্লাই কৰি দিয়া 6 আৰু 15 মাল্টিপ্লাই কৰিলো 6 5 গুণ 30 ৰ শূন্য হাতত কিমান আছে 3 6 গুণ 6 কিমান হল 3 এ 9 90 90 ভাঙি পেলাই কিমান ওলাব লাগিব 1 ইয়াক আমি এনেদৰে কৰিব পাৰো 90 আছে 10 9 গুণ কিমান কৰিব পাৰো 90 10 ৰ পৰা
9 গলে কিমান হ'ব 1 হলনে 10 পৰা 9 গলে কিমান হ'ব 1 কাৰণ ইয়াত আছে কিমান এটা 1 হ'ব কিমান আছে m ৰ 1 পালোনে 1 পালো ইয়াক আমি এনেদৰে লিখিম প্ৰথমে লিখিব পাৰো আমি 6m স্কয়াৰ এই মাইনাসৰ সাইন মাইনাস দিবা ইয়াত কৰিবা 10 মাইনাসৰ 9 এই m আছে m বহাবা মাইনাসৰ কি দিবা 15 ইয়াত লিখিব পাৰো 6m স্কয়াৰ এই মাইনাস মাইনাস দিবা 10 দি প্লে m ক পূৰণ কৰা কিমান হ'ব 10m মাইনাসে মাইনাসে কি হৈ যাব প্লাস ইয়াত হ'ব কি 9m মাইনাসৰ কিমান হ'ল 15 এই দুটা মাত কমন কি আহি আছে এটা 2 এটা কমন আহিব 2 3 গুণ 6 2 5 গুণ 10 ইয়াত m ৰ ঘাত 2 m ৰ ঘাত 1 m এটা আহিব ইয়াত লিখিব পাৰো 2 3 গুণ কিমান হ'ল 6 ইয়াত এটা m দিবা কাৰণ 6m স্কয়াৰ আমি হৈ যাব 2 3 গুণ 6 m দি প্লে m ক পূৰণ কৰিলে কি হয় m স্কয়াৰ মাইনাস দিবা 2 5 গুণ কিমান হ'ল 10 m আছে ব্ৰেকেট বন্ধ কৰিবা প্লাস দিবা এই দুটা মাত কমন কি আহি আছে 3 3 গুণ 9 3 5 গুণ 15 3 এটা কমন আহিল ইয়াত লিখিব পাৰো আমি কি 3 3 গুণ কিমান হ'ল 9 m এটা দিবা মাইনাসৰ মাইনাস এই মাইনাসৰ সাইনটো দিবা কাৰণ প্লাসে মাইনাসে কি হ'ব মাইনাস ইয়াত এটা 5 দিবা 3 5 গুণ কিমান হ'ল 15 এই দুটা পদমাত কমন কি আহি আছে 3m মাইনাসৰ 5 বাহিৰত কি আছে 2m প্লাসৰ 3 লগ লগাই দিবা এতে ইয়াত আমি কি লিখিব পাৰো 3m minus 5 और ইয়াত কি লিখিব পাৰো 2m প্লাসৰ কি লিখিব পাৰো 3 এতে হল কি आंसर ছাত্ৰ ছাত্ৰীসকলৰ যদি আমাৰ ভিডিও ভাল লাগিছে তেন্তে চেনেলক সাবস্ক্ৰাইব কৰিবা আৰু লগতে তোমালোকৰ ফ্ৰেণ্ডছৰ মাজত শেয়াৰ কৰিবা